নমস্কাৰ সকলোলে মই অপূৰ্ব ছাৰ আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ সংখ্যা প্ৰণালীৰ যিটো বৰ্গ আৰু বৰ্গ সংখ্যা এই তোমালোকে ভিডিঅ'টোৰ পৰা অতি সহজতে শিকিব পাবা বৰ্গ সংখ্যা বা সংখ্যা প্ৰণালী কিছুমান একেবাৰে ফাউণ্ডেশ্যন বা বেছিক কথা গতিকে তোমালোকে সময় নষ্ট নকৰি ভিডিঅ'টো প্ৰথম বা শেষলৈকে চাবা আৰু যিমান পাৰা বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি ল'বা আৰু তোমালোকে ইয়াত থকা যিটো বেল আইকন আছে বেল আইকনটো টিপি ল'বা এতিয়া চোৱা তোমালোকে এটা বৰ্গ আৰু বৰ্গ সংখ্যা এটা প্ৰথম কথা হ'ল কি তোমালোকে জানিব লাগিব বৰ্গ সংখ্যা কোনবোৰ বা বৰ্গ সংখ্যা কাক বোলে এতিয়া চোৱা তোমালোকে বৰ্গ সংখ্যা কেনেকুৱা হ'ব বৰ্গ সংখ্যা হ'ল কি এতিয়া ধৰি লও দুটা সমান সংখ্যা পূৰণফলক আমি কি বুলি কম বৰ্গ সংখ্যা বুলি কম আৰু চোৱা তোমালোকে এতিয়া ধৰি লও a আৰু a এইকেইটা যদি আমি পূৰণ কৰো তেতিয়া কি হ'ব কি a স্কয়াৰ হ'ব গম পালানে ধৰি লোৱা মই এটা সংখ্যা দিছো 1 into 1 is equal কিমান হ'ব কি 1 স্কয়াৰ অৰ্থাৎ 1 টো এটা হৈছে কি বৰ্গ সংখ্যা এতিয়া তোমালোকে এটো ভুল নকৰিবা 1 টো তোমালোকে বৰ্গ সংখ্যা নহয় বুলি ভাবি নলবা বা আমি 1 টোক আমি এনেকেও লিখিব পাৰো √1 সমান কি হৈছে 1 এই বৰ্গমূলটো কিমান হ'ব কি 1 হয় আমি √, চিনটো থাকিলে কি বুজো গম পোৱা নাই তোমালোকে এটো হৈছে কি এটা বৰ্গ সংখ্যা এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰা এতিয়া আমি যে পালো 1 স্কয়াৰ অকল 1 স্কয়াৰ পাম নেকি এতিয়া আমি কি পাম 1 স্কয়াৰ যেনেকৈ পালো তে 2 স্কয়াৰ পাম 2 into 2 is equal কিমান হ'বগে 4 এটা 4 টো এটা কি হৈছে বৰ্গ সংখ্যা এটা 4 টো আমি কিমান পাম √4 বৰ্গমূলটো আমি কিমান পামগে 2 পামগে নিশ্চয় বুজি পাইছা তোমালোকে মই কি ক'ব বিচাৰিছো এতিয়া চোৱা এতিয়া আমি বৰ্গ সংখ্যা কাক বোলে বুজি পালো তাৰ পিছত আমি শিকিব লাগিব বৰ্গ সংখ্যা 1 ৰ পৰা 1 ৰ ভিতৰত প্ৰথম কেইটা বা প্ৰথম 20 লৈকে যিকিটা স্কয়াৰ সংখ্যা মানে বৰ্গ সংখ্যা বা বৰ্গ আমি কি হৈছে যিকিটা আমি বৰ্গ কৰিব লাগে সেইকিটা তোমালোকে শিকিব লাগে আৰু কেনেকৈ বৰ্গ কৰে সেইটো তোমালোকে শিকিব লাগিব এতিয়া চাবা দেই এতিয়া ধৰি লোৱা মই এটা সংখ্যা লৈছো 169 টো কিহৰ বৰ্গ সংখ্যা 169 টো বৰ্গ সংখ্যা হয় নে নহয় এতিয়া বৰ্গমূল কিমান হ'ব এতিয়া 169 যদি আমি √, লিখো ইয়াৰ পৰা আমি কি পাম 13 into 13 is equal কিমান হ'বগে 13 into 13 মানে কি এটা 13 দুটা পূৰণ কৰিলে ই এটা কি হ'বগে বৰ্গ সংখ্যা হ'বগে 169 বৰ্গ সংখ্যা তোমালোকে কোনটো বৰ্গ সংখ্যা হয় নহয় এইবোৰ তোমালোকে পৰীক্ষাত পাবা গতিকে তোমালোকে বেছিক কথাখিনি শিকি ল'ব লাগিব এতিয়া আমি কি ক'লো প্ৰথমটোত চোৱা বৰ্গ কৰা এটা বৰ্গ কৰা হৈছে 32 ক আমি কি হৈছে বৰ্গ কৰিব লাগে এই 32 ক বৰ্গ কৰিবলৈ একেবাৰে সহজ মই কি কৈছিলো তোমালোকে কি কৰিব লাগিব দুটা সমান সংখ্যা আমি পূৰণ কৰিব লাগিব মানে 32 লগত আকৌ কি পূৰণ কৰিব লাগিব 32 আমি পূৰণ কৰিব লাগিব 32 আৰু 32 পূৰণ কৰিলে কি হ'ব এটো তোমালোকে এনেকেও কৰিব পাৰা পূৰণ কৰিব পাৰা 32 টা পূৰণ কৰিব পাৰা 32 কিন্তু 2 2 গুণ 4 2 3 গুণ 6 3 2 গুণ 6 3 3 গুণ 9 হয়তো নহয় এতিয়া আমি কিমান পাম ইয়াৰ পৰা 4 2 6 কিমান হ'ব 12 2 উকলিব 1 9 1 10 1024 আমি পালো এটো আমি কি আছে ডাইৰেক্ট কৰিছো এতিয়া তোমালোকে ৰবা তোমালোকক আৰু এটা বস্তু বুজাম তাৰ আগত মই এই কলমটোৰ ৰিফিলটো ভৰাই লওঁ এতিয়া চোৱা তোমালোকে এটো মই এটা বেলেগ এটা পদ্ধতিত কৰি দেখাম চোৱা তোমালোকে এটা চাবা দেই মই এটা বেলেগ এটা পদ্ধতিত কৰি দেখাম এতিয়া 32 আমি কি কৰো 30 প্লাস 2 হলে কি হয় 32 হয় হয়নে নহয় এতিয়া চাবা দেই এটো আমি কি স্কয়াৰ কৰি লম এটা তোমালে এটা কথা মনত ৰাখিব লাগিব আমি জানো যে কি a + b হোল স্কয়াৰ ইজ ইকুৱেল কিমান হয় a plus b whole square is equal আগতে আমি পঢ়ি আহিছো ক্লাস 6 7 8 পৰা আমি পাই আহিছো নহয় নে কিন্তু তোমালোকে যদি পাহৰিছা আজি ভিডিওটো চাই তোমালোকে মনত থৈ লোৱা আৰু তোমালোকে নোটবুকত লিখি যোৱা এটা চোৱা
a plus b whole square is equal কিমান হয় কি a square plus twice ab plus b square হয় এতিয়া চাবা দেই আমি এইটো মতে আমি কি কৰিম এখিনি বহাই এটোক a বুলি কনসিডাৰ কৰিছো ইয়াক আমি 2 বুলি কনসিডাৰ কৰিছো এতিয়া চাবা এতিয়া আমি a square মানে 30 square plus twice এটো a b plus b square আমি এটো অভেদত ব্যৱহাৰ কৰিলো এটা অভেদ বুলি কয় বা এটোটা আমি কি আছে ফৰ্মুলা বুলি কম এটা 3 3 গুণ কেন 9 হ'ব শূন্য যদি স্কয়াৰ কৰা হয় দুটা শূন্য আহিব প্লাস 2 3 গুণ 6 6 দুগুণ কিমান হ'বগে 6 দুগুণ 12 শূন্য লাগিব প্লাস 2 দুগুণ 4 এতিয়া আমি কিটা যোগ কৰিম প্লাস কৰিম 900 120 আৰু 4 এটা আমি প্লাস কৰিম তোমালোকে বেসিক কথাখিনি শিকিবা যোগ বিয়োগ পূৰণ হৰণ যদি তোমালোকে কিবা পাহৰি গৈছা এইখিনি তোমালোকে আমাৰ এই ফাউন্ডেশন ক্লাছত শিকি ল'ব পাৰিবা এতিয়া চোৱা এতিয়া যোগটো চোৱা 4 2 10 এতিয়া আমি এটো কিমান পালো 1024 ইয়াৰ পৰা পাই গলো এতিয়া আমি ডাঙৰ সংখ্যাটো চাম এতিয়া 198 টো আমি কৈছাম এতিয়া 198 into 198 হলে আমি কি ক'ব পাৰো এটা পূৰণ কৰিলে এটা কি সংখ্যা পাওঁগে বৰ্গ সংখ্যা পাম এতিয়া আমি কি হৈছে অভেদত ব্যৱহাৰ কৰি চাও এতিয়া তোমালোকক যে মই অভেদবোৰ শিকাই আছো বা এইখিনি যে মই এনেকে পূৰণ নকৰি আৰু অভেদ ব্যৱহাৰ কৰি যে শিকাই আছো তাৰ কাৰণ কি জানানে তোমালোকে তাৰ কাৰণ হল তোমালোকে গণিত একেবাৰে মৌলিক কথাবোৰ বা গণিতৰ একেবাৰে সহজ সৰল কথাবোৰ তোমালোকে এনেকে শিকি ল'ব পাৰিবা কনসেপ্ট সহকাৰে তোমালোকে পিছত যিকোনো ফৰ্মুলা তোমালোকে কোড এপ্লাই কৰিব লাগে কোনটো ফৰ্মুলা তোমালোকে কোড এপ্লাই কৰিব লাগে এইবোৰ তোমালোকে শিকি যাবা এতিয়া চোৱা এতিয়া আমি কি কৰিম 198 এটা কথা চোৱা 200 ৰ পৰা যদি আমি 2 এটা বিয়োগ কৰো তেতিয়া হলে কিমান পাম 198 পাম হয় না নহয় এতিয়া এটো আমি কি কৰিলো স্কয়াৰ কৰি দিলো এতিয়া আমি ইয়াত এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম a - b whole square is equal a square minus twice ab plus b square হয় এটা a অভেদপদেনো এটো কেনেকৈ ব্যৱহাৰ কৰিবা এক আমি a বুলি ধৰিছো এক আমি b বুলি ধৰিছো এক মাইনাস এটো অভেদত আমি ব্যৱহাৰ কৰিলো এতিয়া কি হ'বগে a square minus twice এটো a মানটো বহালো twice a এটো b মানটো বহালো twice ab প্লাস আমি কি কৰিলো b স্কয়াৰ কৰি দিলো এতিয়া 2 দুগুণ কেন হ'বগে 4 এতিয়া শূন্য দুটা আছে স্কয়াৰ কৰিলে কি হ'ব আৰু দুটা শূন্য লাগি আহিব এই সৰু সৰু কথাবোৰ তোমালোকে শিকি ল'ব লাগিব যিকোনো অংকতে তোমালোকে এপ্লাই কৰিব পাৰিবা এতিয়া মাইনাস 2 দুগুণ 4 4 দুগুণ কেন হ'ব 8800 প্লাস 2 দুগুণ 4 এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি ডাইৰেক্ট 4 ইয়াৰ পৰা আমি এটো বিয়োগ কৰি নিদিও গম পালানে ইয়াত আমি কি ব্যৱহাৰ কৰিম বদমাছ ফৰ্মুলা ব্যৱহাৰ কৰিম গতিকে আমি প্ৰথম কোনটো কৰিলাম এইখিনি কৰিলাম বদমাছ কি সেইখিনি তোমালোকক শিকাম তোমালোকে ভিডিঅ'মু চাই যাবা প্ৰতিটো বস্তু শিকি গৈ থাকিবা এতিয়া আমি 800 ৰ পৰা আমি কি কৰিম 4 টো আমি চোৱা ডাঙৰ সংখ্যাৰ লগত মাইনাস আছে মাইনাসে প্লাস হলে কি হ'ব মাইনাস হ'ব গতিকে আমি কি কৰিলো মাইনাস দি দিও বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে কিমান হ'ব ইয়াৰ পৰা এলে এক ধাৰ কৰিলো ইয়াৰ পৰা এলে এটা ধাৰ কৰিলো ইয়াত 9 থাকিলে ইয়াত 10 হল 10 পৰা 4 গলে থাকিব 6 ইয়াত থাকিব কিমান 9 থাকিব 8 পৰা 1 গলে থাকিব 7 থাকিব এতিয়া আমি কেন পালো 40000 minus 796 পালো এতিয়া ইয়াৰ পৰা আমি আকৌ বিয়োগ কৰিম কিমান আছে 4 ৰ পিছত শূন্য কেটা আছে 4টা আছে এতিয়া 697 ইয়াক আমি বিয়োগ কৰিলো এতিয়া আমি আকৌ আমি ধাৰ কৰিলে ইয়াৰ পৰা ইয়াত গোটেই কিটাত 9 থাকিব ইয়াত 10 থাকিব 10 পৰা 6 গলে থাকিব 4 ইয়াত কিমান 9 পৰা 9 গলে থাকিব 0 ইয়াত থাকিলে কিমান 9 পৰা 7 গলে থাকিব 2 ইয়াত থাকিলে 9 ইয়াত থাকিলে কিমান 3 এনসাৰটো কিমান পালো 39204 এতিয়া আমি এটা কথা স্পষ্টকৈ ক'ব পাৰো কি 39204 এটা কি হয় বৰ্গ সংখ্যা কিহৰ ইয়াৰ বৰ্গমূল কিমান হ'বগে 198 এই বেসিক কথাখিনি তোমালোকে এনেদৰে শিকিব চেষ্টা কৰিবা
আৰু যদি কিবা বুজি নোপোৱা তোমালোকে কমেণ্টত কমেণ্ট কৰি জনাই দিবা মই বুজি পোৱা নাই, আৰু যদি বুজি পাইছা তোমালোকে কমেণ্টত জনাই দিবা যে মই বুজি পাইছোঁ। তেতিয়া মোক ক্লাছ কৰিবলৈ অকণমান ভাল লাগিব। যদি তোমালোকে বুজিয়ে নোপোৱা, মই যদি কিবা শিকাই আছোঁ তোমালোকে যদি বুজিয়ে নোপোৱা, তেতিয়াহ'লে ক্লাছ কৰাৰ মোৰ কোনো অৰ্থ নাই। এতিয়া চোৱা, ইয়াৰ পিছত চাবা দেই। এতিয়া 105টো তোমালোকে নিজে কৰি চাবাচোন, নিজে কৰি চাবা। নিজে কৰি চাই তোমালোকে মোক দিবা। এইটো পদ্ধতিত কৰি চাবা, এইটো পদ্ধতিত কৰি চাবা। মই যিটো পদ্ধতি শিকাইছোঁ সেইটো পদ্ধতিত তোমালোকে শিকিছা নাই মই চাম। তোমালোকে টেলিগ্ৰামতো দিব পাৰা কৰি, ইয়াত লিংক দিয়া আছে, বা তোমালোকে হোৱাটছএপ গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপৰ লিংকো দিয়া আছে, ইয়াতো তোমালোকে দি দিব পাৰা। ইয়াত তোমালোকে ডেছক্ৰিপশ্যনত চালেই গম পাই যাবা যাতে ইয়াত আমি লিংকটো পাই গৈ আছোঁ বুলি। এতিয়া চোৱা, 1ৰ পৰা 100লৈ বৰ্গ সংখ্যা কেইটা আছে। এতিয়া তোমালোকে 1ৰ পৰা 100লৈ বৰ্গ সংখ্যা কেইটা বিচাৰিবলৈ যাওঁতে তোমালোকে প্ৰথমতে 1ৰ পৰা 20লৈকে বৰ্গ সংখ্যাখিনি চিনি পাব লাগিব, আৰু সেইখিনি মনত ৰাখিব লাগিব। তোমালোকক মই লিখি দিছোঁ, তোমালোকে মনত ৰাখি ল'বা বা নোটবুকত তোমালোকে লিখি ল'বা। এতিয়া প্ৰথম 1 স্কুৱেৰ কিমান হ'ব? 1 হ'ব। 2 স্কুৱেৰ 4 হ'ব। 3 স্কুৱেৰ 3 3 গুণ 9, 4 স্কুৱেৰ 16 হ'ব। 5 স্কুৱেৰ 25 হ'ব। 6 স্কুৱেৰ 36 হ'ব। 7 স্কুৱেৰ 49 হ'ব। 8 স্কুৱেৰ 64 হ'ব। 9 স্কুৱেৰ 81 হ'ব। 10 স্কুৱেৰ কিমান হ'বগৈ? 100 হ'ব। এইখিনিলৈকেতো সকলোৱে জানা, সকলোৱে মনত থাকিবই। কিন্তু 11 স্কোৱাৰ পৰা তোমালোকক অকণমান পাজল লাগিব পাৰে। ইয়াৰ পিছত তোমালোকক মই একেবাৰে 50 স্কোৱাৰলৈকে তোমালোকক দেখাই শ্বৰ্টকাট দেখাম তোমালোকক। কিন্তু প্ৰথমতে তোমালোকে বেছিকখিনি ক্লিয়াৰ কৰি লোৱা, তাৰপিছত তোমালোকক শ্বৰ্টকাট শিকাম। মই প্ৰথমতে কৈছোঁ, প্ৰথম ক্লাছতে কৈছোঁ, প্ৰথমতে কনচেপ্ট, তাৰপিছতহে আমি স্পীডটো ল'ব লাগিব। গম পালানে? প্ৰথমতে যদি আমি গাড়ীখন ষ্টাৰ্ট দিবই নাজানো, আমি স্পীড চলাবলৈ বিচাৰিলে নহ'ব। সেইখিনি কথা আমি জানিব লাগিব। এতিয়া চোৱা, এতিয়া 11 স্কোৱাৰ কিমান হ'ব? 121। 12 স্কোৱাৰ কিমান হ'ব? 144। 13 স্কোৱাৰ কিমান হয়? 169। 14 স্কোৱাৰ কিমান হ'ব? 196। মই এইটো কি কৰিছোঁ? 13 স্কোৱাৰটো উল্টাই দিছোঁ, 69 উল্টাই দিছোঁ। চোৱা এতিয়া 15 স্কোৱাৰ কিমান হ'ব? 225। 16 স্কোৱাৰ কিমান হ'ব? 256। 17 স্কোৱাৰ কিমান হ'ব? 289। 18 স্কোৱাৰ কিমান হ'ব? 324। 19 স্কোৱাৰ কিমান হ'ব? 361। 20 স্কোৱাৰ 400। তোমালোকক প্ৰথম মই এটা কাম দিলোঁ, 20 স্কোৱাৰলৈকে প্ৰথম তোমালোকে মনত ৰাখি লোৱা। চাবা তেতিয়া তোমালোকৰ অংকৰ কাৰণে কিমানখিনি সহায় হয়। এতিয়া তোমালোকে এইখিনি মনত ৰাখি ল'লা, ঠিক আছে। কিন্তু মই এটা কথা তোমালোকক এইখিনিতে কৈ থওঁ, 1ৰ পৰা 100ৰ ভিতৰত কেইটা বৰ্গ সংখ্যা আছে? কেইটা আছে? 1 2 3 4 5 6 7 8 9 10টা পালোঁ আমি, হয়নে? এতিয়া যদি আমাক যদি সোধে 1 আৰু 100ৰ ভিতৰত, 1 আৰু 100ৰ ভিতৰত কিমানটা বৰ্গ সংখ্যা আছে, তেতিয়া এইকেইটা নহ'বনে? 4 9 16 25 36 49 64 81 হ'বনে নহয়? এইখিনি তোমালোকে মনত ৰাখিবা। কেতিয়াবা পৰীক্ষাত তোমালোকক এই কথাখিনিও সুধি দিয়ে। তোমালোকে চাবা পেপাৰবোৰ PVSC PYQ যেতিয়া চোৱা তোমালোকে দেখিবা এনেকুৱা ধৰণৰ কুৱেশ্যনছো সোধা দেখা গৈছে। মই এতিয়া PYQ কোৱা নাই, তোমালোকক কি কৰিছোঁ? কনচেপ্ট কৈ আছোঁ। এতিয়া আমি গম পালোঁ কি, 1 নম্বৰটো গম পালোঁ, 2 নম্বৰটো গম পালোঁ। এতিয়া মান উলিওৱা। প্ৰথমতে আমি মান উলিওৱাটো আৰু এটা পদ্ধতি শিকিম। প্ৰথম তোমালোকক মই পদ্ধতিবোৰ শিকাইছোঁ। এতিয়া ইয়াত কি আছে চোৱা, 3 2 4 9। তোমালোকক আন এটা পদ্ধতি শিকাই দিছোঁ। এতিয়া এইটো কি আছে? ৰুট অভাৰত আছে। ইয়াৰ আমি কি উলিয়াব লাগে? বৰ্গ মূলটো উলিয়াব লাগে। এতিয়া এইটো হৈছে বৰ্গ সংখ্যা। এই বৰ্গ সংখ্যা আমি এইটো চুটি হৰণ পদ্ধতিৰে কৰিম। 3 2 4 9। বহুতে জানা, সৰুতে শিকি আহিছা, বহুতে চুটিখন শিকি আহিছা, কিন্তু যিসকলে ভালকৈ নিশিকিলা চুটিখন, সেইটো তোমালোকে শিকি লোৱা। এতিয়া প্ৰথমতে চোৱা, এতিয়া প্ৰথমতে মই কি কৰিলোঁ, সমান 4টা সংখ্যা আছে, দুটা আমি কি হৈছে ডেছ টানি ল'লোঁ। ডেছ টানি ল'বা এনেকৈ। যদি 4টা সংখ্যা থাকে, 5টা সংখ্যা থাকিলে কি হয় মই কৈ দিম বাৰু। এতিয়া প্ৰথম 4টা সংখ্যাতে শিকি লোৱা। এতিয়া চোৱা, আমি 32। এতিয়া আমি কি কৰিম চোৱা, এতিয়া বৰ্গ সংখ্যা দুটা বাচিম। চোৱা কি কৰোঁ, যেনেকৈ 4 × 4 4 4 গুণ 16, 5 × 5 5 5 গুণ 25,
6 into 6 6 6 গুণ 36 এতিয়া চোৱা এতিয়া 6 আৰু 6 দুটা যদি লোৱা হয় তেতিয়া কি হয় 32 তকৈ বেছি হয় গতিকে আমি কি ল'ম তাৰ আগত ল'ম 5 5 25 মানে ইয়াতকৈ আমি সৰু ল'ম 32 তকৈ সৰু ল'ম ইয়াত 5 দিলো ইয়াত 5 দিলো মানে বৰ্গ সংখ্যা ল'ব লাগিব আমি 25 হ'ল 5 5 25 এতিয়া ইয়াৰ পৰা ধাৰ কৰিলো 12 হ'ল 12 পৰা 5 গ'লে থাকিব 7 7 5 বাৰু আমি সৰুতে শিকি আহিছো ইয়াৰ পৰা আমি কি নামি আহিব তাৰপিছত 4 আৰু 9 টো নামি আহিব এতিয়া কৰিম কি চোৱা এতিয়া 5 আৰু 5 এই দুটা সংখ্যাক আমি যোগ কৰি দিম 5 plus 5 আমি কি কৰিলো আমি যোগ কৰিলো হলে কিমানত 10 হ'ব সেই 10 টোকে আমি ইয়াত পাতি থলো এতিয়া ইয়াত এটা সংখ্যা বহাম ইয়াত এটা সংখ্যা বহাম তেতিয়া আমি ইয়াত এটা সংখ্যা ইয়াত আমি কৈছো যেনেকে আগত বহাইছিলো বৰ্গ সংখ্যা বহাম কেনেকে বহাম চোৱা 107 এ বহাইছো কাৰণ ইয়াত 9 আছে 7 8 গুণ 49 হ'ব পাৰে সেইবোৰ তোমালোকৰ আইডিয়া আহি যাব যেতিয়া তোমালোকে প্ৰেক্টিচ কৰিবা এতিয়া ইয়াত মই 7 বহালো এতিয়া কি হ'ব 7 7 গুণ কিমান 49 9 বহিব উকলিব 4 7 0 0 4 টো বহিলে 7 গুণ 7 হ'ল এটা মিলি গ'ল নে ইয়াত মই 7 দিলো ইয়াতো কি দিলো 7 দিলো তেতিয়া হলে কি হ'লগে 7 দিলো তেতিয়া হল 7 4 9 এতিয়া ইয়াত থাকিলে 0 গতিকে আমি এটা কথা গম পালো যে কি 3249 ৰ বৰ্গমূলটো কিমান পালোগে 57 পালো এই কনসেপ্টটো তোমালোকে শিকি থবা এইখিনি বস্তু বা এই সংখ্যা প্ৰণালীবোৰ শিকি ললে তোমালোকে যিকোনো অংক তোমালোকে সহজতে আৰু কম সময়তে কৰিবলৈ তোমালোকৰ একো চিন্তা কাৰণ নাথাকে এতিয়া ইয়াৰ পিছতো দেখাইছো ইয়াত কৈছে কি 2116 এটো সংখ্যাক আমি চাম এফালে দুটা ললো এতিয়া কি হ'ব 3 3 গুণ 9 3 3 গুণ 9 3 4 গুণ এনেকে ল'ব নোৱাৰো 3 4 গুণ 12 এনেকে ল'ব নোৱাৰো বা 3 7 গুণ 21 তেনেকে আমি এটো চোৱা তোমালোকে এটো প্ৰশ্ন হবে 3 7 গুণ 21 এটোটো ল'ব পাৰো এটো মিলি যায় কিন্তু হেতু আমি কৰিব যোৱা নাই আমি কিছো সমান সংখ্যা ল'ব লাগিব তেতিয়া হলে আমি চালো 4 into 4 16 হ'ল 5 into 5 into কিমান হ'বগে 25 কি হ'ল 21 তকৈ 25 টো ডাঙৰ গতিকে নহয় গতিকে 4 ললো ইয়াতো 4 ললো কিমান হ'বগে 4 4 গুণ কিমান 16 হ'ল এতিয়া আমি পালো কি ইয়াৰ পালে ধাৰ কলে 11 হ'ল 11 পৰা 6 গলে থাকিব 5 এতিয়া দুটা সংখ্যা আমি পাইছো কিটা নামি আহিব দুইতে এতিয়া আমি কি কৰিছিলো 4 plus 4 4 4 কিমান হ'ব 8 হ'ব ইয়াত কি দিম 8 দিম ইয়াত দুটা সংখ্যা দিম ইয়াত দুটা সংখ্যা দিম একে সংখ্যা হ'ব লাগিব 8 ইয়াত যেহেতু কি আছে চোৱা ইয়াত যেহেতু আছে কি ইয়াত লাষ্টত 6 আছে গতিকে আমি 4 4 গুণ 16 হয় 4 দি চাম ইয়াত 4 দিলেতো 4 দিব লাগিব 4 4 গুণ 16 6 উকলিবই 4 8 গুণ কিমান হ'বগে 4 8 গুণ কিমান হ'ব আমি 4 8 গুণ 32 33 এটো নহব তেনেহলে কিমান হ'ব 8 দি চাম আমি 8 দি চাম 64 8 নালাগে তেতিয়াহলে 6 দি চাম 6 দি চাম 6 6 গুণ 36 6 উকলিব 3 তাৰপৰা কিমান হ'ব 8 6 গুণ 48 48 3 কিমান হ'বগে 51 হ'ব তেনেহলে আমি কিমান দিলো ইয়াত 6 দিলো ইয়াতো 6 দিলো তেতিয়াহলে 516 এতিয়া আমি ইয়াৰ পৰা এটা কথা গম পালো কি 2116 ৰ বৰ্গমূলটো কিমান হ'বগে 46 হয় এই সৰু সৰু কথাবোৰ তোমালোকে মন দি যাব লাগিব এতিয়া আমি বৰ্গমূল উলিয়া কৈছো এতিয়া আমি এইকিটা চোৱা 576 প্ৰথম মই আৰু এটা পদ্ধতি কৈছো উৎপাদক পদ্ধতি মানে উৎপাদক বিশ্লেষণ পদ্ধতি বা উৎপাদীকৰণ পদ্ধতি মই শিকাম এতিয়া 576 এতিয়া 576 টো চোৱা এতিয়া প্ৰথম চোৱা ইয়াত আমি লাষ্টৰ সংখ্যা 6 আছে আৰু এটা কথা মনত ৰাখিবা দুইয়ে কেতিয়া ভাগ হয় এটা লাষ্টৰ এটা শেষৰ যেটা একক স্থানত এটা একক স্থান এই একক স্থানত যেতিয়া 0 2 4 6 8 যদি থাকে তেতিয়া হলে এটো কিহে বিভাজ্য হ'ব এটো 2 ৰে বিভাজ্য হ'ব বুলি গম পাম সংখ্যাটো এই সৰুহা কথাবোৰ তোমালোকক মই এই ভিডিঅ মাধ্যমে বুজাই গৈ থাকিম এটা চাবা দেই এতিয়া আমি ইয়াৰ পৰা পাম কি 576 ক প্ৰথম আমি 2 এ আমি হৰণ কৰি চাম 2 দুগুণ 4 হ'ল 5 ৰ পৰা 4 গলে থাকিব কিমান 1 থাকিব 7 টো নামি আহিলে এতিয়া 2 এ কেবা যাব 2 8 গুণ 16 হয়নে 2 8 গুণ কিমান হ'বগে 16 হৈ গল তে 1 থাকিলে আকৌ কি হ'বগে 6 টো নামি আহিব
2 8 গুণ কিমান হ'বগে 16 এটো মিলি গল গতিকে ইয়াতো 2 দিম ইয়াত কি দিম 288 দিম আকৌ ইয়াত কি আছে 8 আছে গতিকে 2 এ যাবনে 2 এ মই কে বেসিকটো শিকাই আছো 288 যে 2 এ কইলো কিমান হ'ব 2 এ গুণ 2 হল তাৰ পিছত 8 টো নমাই দিলো কিমান হ'ব 2 4 গুণ 8 হ'ব আকৌ 8 টো নমালো 2 4 গুণ কিমান হ'বগে 8 হ'ব এতিয়া কিমান পালোগে 144 পালো ইয়াতো 4 আছে গতিকে আকৌ 2 এ যাব এটা তোমালোকে এনেকৈ কৰিব পাৰিবা চোৱা 2 7 গুণ কিমান হ'ব 2 7 গুণ 14 এতিয়া 2 2 গুণ 4 এটা 72 পালো এতিয়া এটা 72 টো আকৌ ভাঙিম চোৱা 2 এ কইলো 2 3 গুণ কিমান হ'বগে 6 হ'ব ইয়াত 1 থাকিলে 2 নামি আহিলে 2 6 গুণ কিমান হ'বগে 12 হ'ব এটা 2 এ কইলে কিমান হ'বগে 36 হ'বগে বুজি পাইছা নিশ্চয় এতিয়া কিমান হ'ব 2 এ যাব 2 থ্ৰং 36 হ'লনে তাৰপিছত আকৌ 2 9 গুণ কিমান হ'বগে 18 এতিয়া 3 3 গুণ 9 হ'ব এতিয়া ইয়াৰ উৎপাদক কিটা আমি কি পালো 2 দুটা আছে 2 দুটা 3 দুটা এতিয়া চোৱা এই ডাবল কে পাইছো নে নাই পোৱা চোৱা তোমালোকে এটা কি পাইছো 2 স্কয়াৰ পাইছো আকৌ 2 স্কয়াৰ পাইছো আকৌ 2 স্কয়াৰ পাইছো ইনটু 3 স্কয়াৰ পাইছো বা আমি এনেকেও লিখি দিব পাৰো 2 আমি 2 কেটা পাইছো 1 2 3 4 টা যেনেকৈ বা তোমালোকে এখিনি পিছত শিকিবা যিখিনি সূচকীয় ঘাত আছে সূচকীয় ঘাতখিনি শিকাম তোমালোকৰ পিছত এটা তোমালোকে প্ৰথম এটো শিকি থৈ দিয়া কি এটা কি হৈছে এটো তোমাৰ দুটা হৈছে দেখিছানে এতিয়া আমি উলিয়াব লাগে কি চোৱা ইয়াৰ পৰা আমি এই দুটা যে ললো ইয়াৰ পৰা আমি কি উলিয়াম ইয়াৰ পৰা আমি কি লম এটা 2 লম আকৌ ইয়াত যে 2 আছে এটা 2 লম ইয়াত যে 2 আছে এটা 2 লম ইয়াত 3 দুটা আছে এটা 3 লম তেতিয়া আমাৰ কি ওলাবটো বৰ্গমূলটো ওলাব তে 2 2 গুণ 4 হয়নে 4 2 গুণ কি আছে 8 3 8 গুণ কিমান হ'বগে 24 24 টো হ'ব কি ইয়াৰ বৰ্গমূল এতিয়া এটুকে আমি এনেকে নকৰি আৰু এটা পদ্ধতিত কৰিব পাৰো চোৱা মই যথনি শিকাইছিলো তোমালোকক এটো চোৱা তিনিটা হলে কি কৰিবা হেতুটো নিহিকালো 5 7 6 যদি তিনিটা সংখ্যা থাকে এটা প্ৰথমটোক এডাল দিবা দ্বিতীয়টো আকৌ দুডাল দিবা এতিয়া 5 টো কিমান পাম 2 2 গুণ 4 এটো বৰ্গ সংখ্যা আৰু বেলেগটো নহয় 4 হল এতিয়া 1 থাকিলে 7 আৰু 6 থাকিলে এতিয়া 2 2 কিমান যোগ কৰি 4 পালো এতিয়া আমি যদি 4 ইয়াটো দিও ইয়াটো 4 দিও চোৱা তোমালোকে এতিয়া কিমান হয় 4 4 গুণ 16 6 ইকুয়াল 4 4 গুণ 16 কে 17 হল আমি একেটাই পালো না নাই পোৱা চোৱা 24 পালো 24 পালো এটা তোমালোকক যে এখিনি বস্তু শিকাই আছো এখিনি বস্তু জানিলেহে তোমালোকে অংক ভালকে পাৰিবা এখিনি যদি তুমি শিকা নাই তেতিয়া হলে তুমি কেনেকে এমসিকিউ তোমালোকে শৰ্টকাট শিকালে পাৰিবা নহয় নে এতিয়া চাবা দেই এতিয়া তোমালোকে এই কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে এই এনেকা ডাঙৰটো কেনেকে কৰিবা 9 9 8 5 6 এনেকা সংখ্যা আছে এত কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে এটা পাঁচটা থাকিলে কি কৰিবা পাঁচটা থাকিলে প্ৰথম এটা তুলা এটা লবা ডাবল ডাবল লবা এতিয়া ইয়াৰ পৰা এই সংখ্যাটো আমি কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে তো এমসিকিউ দিলে সংখ্যা কিটা তোমালোকে কি টুক্কা মাৰি থৈ আহিবা নেকি টুক্কা মাৰিলেতো নহব তোমালোকে কৰি চাব লাগিব এতিয়া চোৱা এতিয়া কি হল 3 3 গুণ আমি কি হল 3 3 গুণ কিমান হ'বগে 9 প্ৰথমটো পাই গলো তাৰপিছত কি নামি আহিলে 9 আৰু 8 নামি আহিব মই কি কৈছিলো প্ৰথমতে এজোৰা নামি আহে জোৰা পাতিত আহে এতিয়া ই অকলিয়াকে নাহে এতিয়া 3 3 দুটা যোগ কৰিলে 6 হ'ব 6 ইয়াত ধৰি লোৱা তুমি চোৱা ইয়াত যদি মই 2 দিলো ইয়াতো 2 দিলো তেতিয়া হলে কি হ'ব চোৱা এতিয়া কিমান হয় 2 2 গুণ 4 2 6 গুণ 12 গতিকে আমি কি কৰিব লাগিব ইয়াত আমি 2 দিব নোৱাৰো গতিকে আমি কি দিম 1 দিম ইয়াতো 1 দিলো আৰু ইয়াত যদি 1 দিও ইয়াতো কি দিব লাগিব 1 দিব লাগিব তেতিয়া হলে কিমান হ'বগে 61 হলগে এতিয়া 8 পৰা 1 গলে থাকিব কিমান 8 পৰা 1 গলে থাকিব কিমান থাকিব 7 থাকিব 9 পৰা 6 গলে থাকিব 3 তাৰপিছত ইয়াত কিমান থাকিব আকৌ 5 6 টো নামি আহিব এতিয়া চোৱা তোমালোকে এতিয়া 61 + 1 গতিকে কিমান হ'বগে 62 হ'ব আমি এখিনি কৰিছিলো নেকি এতিয়া ইয়াৰ লগত আমি সংখ্যা আমি 62 ইয়াৰ লগত আমি প্ৰথম 6 এ কৰি চাও কাৰণ লাষ্টত 6 আছে ইয়াতো 6 দিলো চোৱা 6 6 গুণ 36 6 উকলিব 3 2 6 গুণ 12 হয়নে 2 6 গুণ 12
12 3 কিমান আছে 15 5 উকলিবই 6 6 36 একে 37 37 আমি পালো নে কি দিছিলো আমি ইয়াত 6 দিছিলো আকৌ ইয়াতো কি দিছিলো 6 দিছিলো তেতিয়া হলে 3 7 5 6 এটো শূন্য পালো তেতিয়া হলে আমাৰ এই সংখ্যাটো 99856 ৰ বৰ্গমূল আমি কিমান পালোগে এই সংখ্যাটোৰ বৰ্গমূল কিমান পালোগে 316 এই সংখ্যাটো হল এই সংখ্যাটোৰ বৰ্গমূল এতিয়া তোমালোকে চোৱা এটা পইণ্টত থাকিলে কেতিয়াবা দশমিকতো তোমালোকে পাবা দশমিকত থাকিলে তোমালোকে কি কৰিবা দশমিকত থাকিলে কি আছে 94.09 এটো তুমি বৰ্গ কৰি দিয়া ইয়াতো তুমি দুটা দুটা ভাগ কৰি লোৱা এতিয়া কি হ'ব 6 6 37 7 7 গুণ 8 8 গুণ 64 9 9 গুণ 81 10 10 গুণ 100 এতিয়া 9 বা যাব 9 9 গুণ কিমান হ'বগে 81 81 হ'ব এতিয়া 4 ৰ পৰা 1 গলে থাকিব 3 9 ৰ পৰা 8 গলে থাকিব 1 থাকিব এতিয়া 0 আৰু 9 নামি আহিব 9 9 2 9 গুণ কিমান হয় 18 হয় এতিয়া চোৱা ইয়াত 9 আছে যেহেতু 1 8 8 আছে এতিয়া 7 দিছিল কাৰণ 7 7 গুণ 49 লাষ্টত 9 বহে 7 7 গুণ 49 ত 9 উকলিব 4 7 8 গুণ কিমান হ'বগে 56 56 4 60 0 উকলিব 6 7 গুণ 7 7 6 কিমান হ'বগে 13 আমি ডাইৰেক্টলি কৰিব পাৰিলো হয়নে আমি এই আইডিয়াটো তেতিয়াহে পাম যেতিয়া আমি প্ৰেক্টিস কৰিম 1309 ইকুৱেল 0 নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া চোৱা এটা দশমিকটো ক'ত আছে মাজত আছে গতিকে এটো কিমান হ'ব মাজত হ'ব এতিয়া আমি গম পালো যে কি 94.09 ৰ বৰ্গমূলটো কিমান হ'বগে 9.7 হ'বগে এতিয়া আমি একেবাৰে শেষৰটো চাম আজি ভিডিওটোৰ একেবাৰে শেষৰটো আমাৰ ভিডিও বেছি দীঘলীয়া নকৰো কাৰণ তোমালোকে বেছি দীঘলীয়া ক'লে বৰ পাবা গতিকে আমি এটা নিৰ্দিষ্ট টাইমত আমি ভিডিওবোৰ সামৰিম আৰু তোমালোকক কনসেপ্টটো শিকাবলৈ চেষ্টা কৰিম আৰু তোমালোকে ভিডিওটো শেষত তোমালোকে কমেন্টত জনাই দিবা ভিডিওটো চাই তোমালোকে বুজি পালা কিবা এটা নে বুজি একো নাপালে এটা প্ৰথম ইয়াত প্ৰশ্ন টাইপৰ এটা লৈছো ইয়াত চোৱা এখন বৰ্গাকাৰ খেলপথাৰ কালি 2304 2304 বৰ্গ মিটাৰ কৈছে পথাৰখনৰ এটা বাহুৰ দিশ উলিয়াবলৈ কৈছে তেনেহলে আমি কি কৰিম এই তেনেকুৱা তোমালোকে কোৱেশ্চনছ পালে তোমালোকে কি কৰিবা ইয়াৰ বৰ্গমূলটো উলিয়াই দিবা বৰ্গমূলটো উলিয়া প্ৰথম পদ্ধতিটো মই কৈ দিছো কি কৈছিলো 2304 ডাবল কৰি ল'ব লাগিব সিঙ্গল ইয়াত নহয় কাৰণ তোমালোকে প্ৰতিটো বস্তু ইয়াত ডাবলে কৰিব লাগিব এতিয়া চোৱা 2304 এতিয়া ইয়াত আমি পাম কি এতিয়া 6 6 গুণ 37 নহয়গে 5 5 25 নহয়গে 4 4 গুণ কিমান হ'বগে 4 4 গুণ 16 হ'ব এতিয়া এফালে 13 হ'ল 13 পা 6 গলে থাকিব কিমান 7 থাকিব 7 6 13 ইয়াত কি থাকিব 0 আৰু 4 নামি আহিব 4 4 যোগ কৰিলে কিমান হ'ব 8 হ'ব ইয়াত এটা সংখ্যা হ'ব এতিয়া 8 ইয়াত আছে 4 এতিয়া না ইয়াত আমি প্ৰথম 8 হ'ব নতুবা কিমান হ'ব পাৰে 2 হ'ব 8 দি চাওচোন প্ৰথম 8 দি চালো ইয়াতো 8 দিব লাগিব 8 8 গুণ 64 64 কিমান বহিব 64 কি সৰি 64 গুণ 4 বহিব উকলিব 6 এটা 8 গুণ 64 64 এ 6 কিমান হ'বগে 70 হ'ব এতিয়া ইয়াতো কিমান হ'বগে 8 হ'ব ইয়াতো 8 হ'ব তেতিয়া হলে 704 হ'ব এটো মিলি থাকিলে গতিকে আমি ইয়াৰ বৰ্গমূলটো কিমান পালো 2304 2304 বৰ্গমূল কিমান পালো 48 পালো গতিকে এতিয়া চোৱা পথাৰখনৰ এটা বাহু দিশ এতিয়া বৰ্গাকাৰ খেলপথাৰখনৰ কালিটো দিয়া আছে আমাৰ কি হৈছে পথাৰখনৰ এটা বাহু দিশ উলিয়াবলৈ কৈছে এটা বাহু দিশ কিমান হ'বগে 48 কাৰণ আমি জানো যে কি এতিয়া চোৱা এতিয়া বৰ্গৰ কালি সমান কিমান হয় a স্কয়াৰ হয় a স্কয়াৰ মানে কি তে কালিটো কিমান দিয়া আছে আমি পাও কি এটো এনেকৈ ক'ব পাৰো 2304 is equal a স্কয়াৰ গতিকে আমি কেন পাম স্কয়াৰটো যদি এফালে আছে আমি স্কয়াৰটো উঠাই দিবলৈ হলে আমি এফালে কি আনিব লাগিব 2304 টো কিহত আহিব ৰুট অভাৰত আহিব এতিয়া a মানে কি বাহুটো উলিয়াবলৈ হলে আমি কি কৰিছিলো এতিয়া আমি
ইয়াত কি উলিয়াইছিলোঁ বৰ্গমূল উলিয়াইছিলোঁ আমি মানে কি হয় এতিয়া ইয়াৰ ভেলুটো কিমান পাম 48 ইনটু 48 মানে ইজুকেল এ গতিকে আমি ইয়াত কি পাম দুটা পৰা আমি কি ল'ম 48 এটা ল'ম সমান এ মানে আমি পালো কি এটা বাহুৰ দিশটো কিমান পালো 48